হাই ব্লাড প্ৰেছাৰ বা ব্লাড প্ৰেছাৰৰ ফলত হোৱা বিভিন্ন ধৰণৰ ৰোগ তাৰ লগতে ডায়েবেটিছ কণ্ট্ৰলত আৰু লগতে যদি আপোনালোকৰ কনষ্টিপেশ্যন আছে বা ৰাতিপুৱা আপোনালোকৰ লেট্ৰিন খোলোচা নহয় তেনেহ'লে এনেকুৱা অসুবিধাৰ পৰা আপোনালোকক পৰিত্ৰাণ দিব পাৰে পকা ভীমকলে আৰু মই এতিয়া এই পকা ভীমকলৰ ওপৰৰ মাংসখিনি গুচাই আছোঁ আৰু ইয়াৰ বিভিন্ন ধৰণৰ উপকাৰিতা আছে কেনেকুৱা উপকাৰিতা আছে সেয়া মই আপোনালোকক ক'ম প্ৰথম কথা এই যে গুটিবিলাক আছে পকা ভীমকলৰ গুটি এই গুটি আপোনালোকে গুচাই ল'ব গুচাই লৈ এটা বাটিতে হওক বা যিহতে নহওক আপোনালোকে গুটিখিনি গুচাই লৈ সেই বাটিটোত থ'ব আৰু তাত সেই গুটিখিনিত আপোনালোকে এই গুটি এনেকৈ গুচাই লৈ তাত আপোনালোকে ধুনীয়া চাফা পানী দিব ফিল্টাৰৰ পানী দি তিয়াই থৈ দিব গোটেই ৰাতি সেই গুটিখিনি তিয়াই থৈ দিব ৰাতিপুৱা শুই উঠি খালী পেটত সেই গুটিখিনি তিয়াই থোৱা পানীখিনি আপোনালোকে খাই দিব আপোনালোকৰ ব্লাড চুগাৰ কণ্ট্ৰল কৰাত ডায়েবেটিছ কণ্ট্ৰল কৰাত ই বহুতখিনি সহায় কৰিব আপোনালোকক ছেকেণ্ড পকা ভীমকলত আপোনালোকৰ পটেছিয়াম বহুত বেছি পৰিমাণে থাকে যাৰ ফলত ই আমাৰ ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত বহুতখিনি সহায় কৰে 3 নম্বৰ ইয়াতে ফাইবাৰ বহুত বেছি পৰিমাণে থাকে তাৰমানে আজাতীয় পদাৰ্থ বহুত বেছি পৰিমাণে থাকে যাৰ ফলত ই আমাৰ লেট্ৰিন খোলোচা হোৱাত বহুতখিনি সহায় কৰে লগতে ইয়াত এবিধ সাবষ্টেন্স মানে উপাদান থাকে যাক কোৱা হয় পেপকিন আৰু যাৰ ফলত ই আমাৰ ব্লোটিঙৰ ইস্যু কনষ্টিপেশ্যনৰ ইস্যু এনেকুৱা ধৰণৰ প্ৰব্লেমবিলাকৰ পৰা আমাক পৰিত্ৰাণ পোৱাত বহুতখিনি সহায় কৰে আৰু ৰাতিপুৱা আপোনালোকে ব্ৰেকফাষ্টত যদি এটা পকা ভীমকল খায় তেনেহ'লে মই আপোনালোকক ক'লোৱে কিমানখিনি আপোনালোকৰ উপকাৰিতা হ'ব তাৰ লগতে ই শক্তি বহুত দিয়ে আমাৰ শৰীৰত এনাৰ্জি বহুত দিয়ে আপোনালোকৰ যদি শক্তি কম মানে দুৰ্বল ভাৱ আহি থাকে আপোনালোকৰ শৰীৰত তেনেহ'লে এই ভীমকল সদায় ৰাতিপুৱা ব্ৰেকফাষ্টত এটা খোৱা কৰক দেখিব আপোনালোকৰ এনেকুৱা ভিন্ন ধৰণৰ অসুবিধা নোহোৱা হৈ গৈছে এতিয়া মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ অকমান ওটছ তাৰ লগত এয়া ভীমকল লৈছোঁ ধুনীয়াকৈ গুচাই লৈছোঁ আৰু তাত অকমান মই হুৱে প্ৰটিন দিম আৰু এইখিনি মিক্স কৰি ধুনীয়াকৈ মই মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো কৰিম হুৱে প্ৰটিন যে ল'ব লাগিব তেনেকুৱা কথা নহয় মই খাওঁ কাৰণে আপোনালোকক দেখুৱাইছোঁ হুৱে প্ৰটিনটো যদি ল'ব পাৰে ভাল ল'ব নোৱাৰিলেও কোনো কথা নাই আপোনালোকে ধুনীয়াকৈ উৎসৰ লগত এনেকৈ এটা ভীমকল চকলিয়াই ল'ব লৈ পেলাই লগত এটা বা দুটা আপোনালোকে এগ বইল কৰি ল'ব পাৰে মানে কণী বইল কৰি ল'ব পাৰে ধুনীয়াকৈ আপোনালোকে প্ৰটিনৰ পৰা আৰম্ভ কৰি ফাইবাৰৰ পৰা আৰম্ভ কৰি গুড কাৰ্বহাইড্ৰেটৰ পৰা আৰম্ভ কৰি ব্ৰেকফাষ্টত গোটেইখিনি পাই যাব খুব কম খৰচতে গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ